খানা খাইছে এনেকুৱা পিঠা লৈ পেলাই খানা খাইছে এনআরসি কাগজ পুই খানা খাইছে চিন্তা কৰা PS ডিস্ট্রিক্ট প্রজেক্ট সুপারভাইজার এনআরসি যেটো এনআরসি ডিস্ট্রিক্ট প্রজেক্ট এনআরসি ডিস্ট্রিক্ট প্রজেক্ট সুপারভাইজার ইয়াত দেখা গৈছে যে এনআরসি ইতিমধ্যে আপুনি সংবাদ মাধ্যমত যদি গম পাইছে যে ৰাইডিঙিয়াত যোৱা নিশা ইয়াৰ এনআরসি যিবিলাক প্ৰকৃত নথিপত্ৰ এই নথিপত্ৰবিলাক উদ্ধাৰ হৈছে হয় কি ক'ব আৰু ইমান খোলা মেলা জেগাত আপোনালোকে এই এনআরসি এইটো যেতিয়া অসমমালাৰ আণ্ডাৰত এই ৰাস্তাটো এক্সটেণ্ড হৈছিলে সেই তেতিয়া ইয়ালৈ শিফ্ট কৰা হৈছিলে এইটো আগত আছিলে আপোনাৰ এই সতীৰাধিকা হাইস্কুল যে খোলা এনেকৈ খোলা মোলা এটা ঘৰত আপোনালোকে যে ৰাখিছে এতিয়া খোলা মোলা একচুৱেলি এইটো আণ্ডাৰ লক এণ্ড কিয়ে আছিলে এতিয়া গৈ থৈ কেনেকৈ খোলা মোলা হ'ল সেইটোতো আপোনালোকে চোৱা চিতা নকৰে একচুৱেলি 183টা NSK আছে গোটেইখিনিটোতো সম্ভৱ নহয় আপুনি আপুনি আহি এই স্থানত অহাই নাছিল নেকি আহিছোঁ মই দেখা নাছিল আপুনি আগত খোলা নাছিলে কিন্তু পূৰ্বেও আমি আজি বহু আমি সংবাদ পোৱা নাই যদিহে আমি ইয়াৰ বিষয়ে কিবা গম পালোঁ দায়িত্ব নাছিল নেকি আপোনাৰ দায়িত্ব হিচাপে আছে যি সময়ত অসমত এই এনআৰচি এক মানে এনেকুৱা এটা অৱস্থা পুনৰীক্ষণ হৈছে আবেদন ইতিমধ্যে গ্ৰহণ কৰিছে আৰু এনআৰচি বিসংগতিপূৰ্ণ বুলি বিভিন্ন অভিযোগ উঠিছে আৰু অসমীয়া জাতিয়ে বিচাৰিছে যে এনআৰচি শুদ্ধ এনআৰচি এখন লাগে সেই সময়ত এনআৰচি যিবিলাক নথিপত্ৰ এনে মুকলিকে ৰখা কাৰ্যত আপুনি কি ক'ব ইমান অৱহেলা কিয় মুকলিকে ৰাখিছে তাৰ উপৰিও পুৰি পেলাইছে আমি দেখিছোঁ পুৰি পেলাইছে ইয়াত বিভিন্ন ধৰণৰ বস্তু থৈছে ইয়াত খেৰ হৈছে কোনোবাই তেওঁলোকৰ নিজৰ ভঁৰাল হিচাপে ইয়াত ব্যৱহাৰ কৰিছে কি ক'ব মই ইয়াত একো হেৰি ক'ব নোৱাৰোঁ কাৰণ ইয়াত কেনেকৈ আহি পেলাই কোনোবাই খেৰ থ'লে সেইটোতো ক'ব নোৱাৰোঁ এইটো আপোনাৰ দায়িত্বত আছে মই কৈছোঁ ৰ'ব আপুনি কৈছে এইটো এটা গভৰ্ণমেণ্ট বিল্ডিং হয় আমি বস্তুখিনি গভৰ্ণমেণ্ট বিল্ডিঙতে থ'বলৈ আমাৰ হেৰি আছে বেলেগততো আমি থ'ব নোৱাৰোঁ আৰু এইটো সেই পূৰ্বৰ তেতিয়া চাৰ্কুল অফিচাৰ মেমে ইয়ালৈ শিফ্ট কৰোৱাইছে তেতিয়া কোন আছিলে পাহৰিলোঁ মই যদি মনত পৰে মইতো কৈ দিলোঁহেঁতেন চাৰ্কুল অফিচাৰৰ নামো পাহৰি যায় নহয় সেই সময়ত কোন আছিলে এতিয়া চক ঢিঙত ইয়াত কিমান দিন ধৰি ইয়াত আছে এই নথিপত্ৰ 2022 চনৰ পৰা 2022 চনৰ পৰা আপুনি আজিহে আহিছে ইয়াত নহয় তাৰ আগতো আহিছোঁ আপুনি পিছত অহা নাই 22ৰ পিছত অহা নাই আগত আহিছোঁ ইয়াত পিছত অহা নাই পিছতো আহিছোঁ 22ৰ পিছত আপুনি এদিনো অহা নাই 23ত এবাৰ আহিছিলোঁ এবাৰ কি দেখিছিল দায়িত্ব আপোনাৰ এবাৰেই আহাৰ দায়িত্ব আছিল নেকি কওক এটা ইমান গুৰুত্বপূৰ্ণ এটা বিষয় এটাত আপুনি ইমান অৱহেলা কৰিছে কিয় অৱহেলা নাই কৰা অৱহেলা কৰা হ'লে মই এতিয়া হেৰি নাহিলোহেঁতেন নহয় আপোনালোকে কৈ আছে অৱহেলা মই অৱহেলা নকৰোঁ ইয়াৰ পৰা নথিপত্ৰ চুৰি হৈ গ'ল ইয়াত এনেকুৱা এটা অৱস্থা হৈছে আলমাৰীত থোৱা বস্তু তাৰ পৰা থোৱা বস্তু সম্পূৰ্ণ মুকলিভাৱে আছে চক আপুনি অৱহেলা নাইকিয়া বুলি কৈছে অকণমান দূৰলৈ নিব নেকি মই প্ৰত্যেকটো NSKৰ এটা গোট থাকে LRCR থাকে তেওঁলোকৰ টিম এটা থাকে সেই তেনেকৈ এটা হেৰি থাকে আমাৰ এতিয়া NSK এতিয়া টিমখিনি চাব লাগিব নহয় আপুনি টিমখিনি আপুনি চোৱা কথা কৈছে মই যেতিয়া খবৰ পাইছোঁ মই আহি আছোঁ মই খবৰ পায়েই মই লগালগ আহিছোঁ চুৰ কৰি নিয়াৰ পিছত আপুনি আহিছে কিন্তু আগতে ইমানখিনি উন্মুক্তভাৱে থোৱা বস্তুখিনি আপুনি কোনোদিন নেভাবিলে যে এইখিনি বস্তু চুৰ হ'ব বা এনেধৰণে এটা থোৱা ইমান গুৰুত্বপূৰ্ণ নহয় যদি আমি হেৰি গম পাওঁ তেন্তে ইনিচিয়েটিভ লওঁৱেই 3 বছৰ মূৰত এদিন আহিছে 3 বছৰ হ'ল ইয়াত বস্তু ৰখা তাৰ এদিন আহিবলৈ কৈছে আপুনি দায়িত্ব গ্ৰহণ কৰি আছে কি ক'ব নিজকে কওক নহয় ইয়াৰ আগতে আমাৰ CPS আছিলে এটা চাৰ্কুলত এজন CPS থাকে
তাৰ পিছত মই DPS হিচাপে থাকোঁ CPS এতিয়া নাই CPS আছিলে নুৰুল ইছলাম আছিলে চৰকাৰৰ ফালৰ পৰা দুজন দিছিল অধিকাৰ তেখেত কোন আছিল চৰকাৰৰ ফালৰ পৰা CPS চাৰ্কুলত থাকে নহয় এনে আপোনাৰ যিজন এজন চৰকাৰী বিষয়া দিয়ে হয় মই চাই দিছোঁ আপুনি চাইহে দিব পাৰে আপুনি চক ইয়াত 4টা NSK ইয়ালৈ শিফ্ট কৰিছে টোটেল 4 ইয়াত কি NSK আছিলে মই কৈ দিছোঁ আমি নেচুৱাকে ক'ব নোৱাৰে ইমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ নোৱাৰে কি হ'ব কওকচোন সেইটো কথা নহয় মই কোৱা নাই যে মই হেৰি কৰিছোঁ মই আজি প্ৰথম মাইকৰ ফ্ৰণ্টত আহিছোঁ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমাৰ অসমত NRCখন প্ৰস্তুতকৰণ হৈছিল আৰু এইটো ফাইনেল অৰ্ডাৰো দিছে কিন্তু ঘটনাটো হ'ল এইটোৱেই যে আমি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পৰাৰ পিছত আজি ডিং চাৰ্কুলৰ অন্তৰ্গত বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় 7-8টা NSK চেণ্টাৰ আছে এই চেণ্টাৰৰ পৰা এই যোৱা ৰাতি আমি নিজত গম পাইছোঁ যে ইয়াৰ পৰা চুৰি হৈছে বুলি আজি সেই চুৰি হোৱাৰ তদন্ত কৰিবৰ কাৰণে আজি আমাৰ উচ্চপদস্থ বিষয়াসকলো ইয়াত আছে ডিং চাৰ্কুল অফিচাৰো আছে চাজৰি থানাৰ ছেকেণ্ড অফিচাৰো আছে বৰদা থানাও আছে আৰু বৰদা থানাটো ইয়াৰ পৰা প্ৰায় 50 মিটাৰ দূৰত আছে কিন্তু সবতকৈ দুৰ্ভাগ্য বিষয় এইটো হ'ল যে আজি এই লাখ লাখ টকা খৰচ কৰি পেলাই যি NRCখন প্ৰস্তুত কৰিছে আৰু যে তাত মানে ৰাইজে ইমান কষ্ট কৰি পেলাই যিখিনি ডকুমেণ্ট ছাবমিট কৰিছিল বা যিটো মূল হাতে লিখা কপিখন আছে এই কপিখিনি প্ৰায় শ কপি আজি ৰাইডিঙত ওলাইছে কিন্তু NSK চেণ্টাৰৰ যিখিনি বিষয়া আছে বা NRC অফিচাৰৰ যিবিলাক বিষয়া আছে তেওঁলোকৰ ব্যৰ্থতাৰ ফলত আজি এই পৰিত্যক্ত ঘৰত এই কাগজ মূল্যৱান কাগজখিনি ৰাখিছিল আৰু তাৰ পৰা চুৰি হৈছে ইয়াৰ কাৰণে আজি আমাৰ যিটো NRCৰ অফিচাৰ আছে তেওঁলোকে দায়ী হয় বুলি আমি দাঁতিকৈ ক'ব পাৰোঁ যদি এই কাগজখিনি কমচে কম নি পেলাই ডিং চাৰ্কুলত নি পেলাই জমা ৰাখিব পাৰিছিল কিন্তু তাত নাৰাখি পেলাই পৰিত্যক্ত ঘৰত ৰাখিছে ইয়াৰ বাবে দায়ী আমাৰ NRC অফিচাৰসকল নিগত বহুত গোদাম চৰকাৰী ঘৰ আছে যি ভাল ভাল ঘৰ তাৰ পিছত দেখাইছে এটা পৰিত্যক্ত অৱস্থা ঘৰত ৰাখিছে যদি জংঘলৰ মাজত ভঙা চিঙা অৱস্থা কি ক'ব এই ক্ষেত্ৰত এইখিনি তাৰমানে NRC অফিচাৰসকলে তাৰমানে তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি ইয়াত ৰাখিছে যিটো কাৰণে আজি চুৰি হ'বলগীয়া হৈছে আমিতো আগতে কৈ আছোঁ এইটো মূল্যৱান এটা নথি পত্ৰ হয় ভাৰতীয় নাগৰিকৰ এটা প্ৰমাণ পত্ৰ হয় নাগৰিকত্ব প্ৰমাণ দিবৰ কাৰণে মানুহখিনিয়ে বহুত দূৰৰ পৰা আহি পেলাই যেন কাগজ পাতি দি পেলাই পৰীক্ষণ কৰি পেলাই NRCতে হেৰি কৰিছে এপ্লাই কৰিছে সেই কাগজখিনি হেৰাই যোৱাটো এটা দুৰ্ভাগ্যজনক ঘটনা ইয়াত দেখা গৈছে যে নথিসমূহ জ্বলাই দিয়া হৈছে কি ক'ব জ্বলাই দিয়া হৈছে ইয়াতে দেখা গৈছে যে কোনোবাই খেৰো থৈছে কোনোবাই মাছ ধৰা সঁজুলিও থৈছে যদি এই NSK চেণ্টাৰত যদি আজিৰ তাৰিখত যে NRC অফিচাৰসকলে যদি কিবা এজন কৰ্মচাৰীক দায়িত্ব দিলে হয় আজি যিটো পৰিস্থিতি হৈ আছে এইটো পৰিস্থিতি নিশ্চয় নহ'লে হয় এইটোৰ কাৰণে আমাৰ NRC অফিচাৰে দায়ী কিন্তু এই ক্ষেত্ৰত পূৰ্বেও কিন্তু আমাক সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰিছোঁ যি NRC ডকুমেণ্ট এনেকৈ পেলাই দিছিলোঁ আমি সংবাদ পৰিৱেশন কৰিছোঁ কোনো চৰকাৰী পইচা গান ৰৈল কি ক'ব এইটোতো এটা বেয়া খবৰ এটা যিটো তাৰমানে আজি আপোনালোকে ৰিপৰ্টাৰসকলেও তাৰমানে ক'ত কিবা বেয়া হৈ আছে কিবা আছে এইটো ভাল খবৰ কাৰণে তাৰমানে আপোনালোকে নিজে সংবাদ মাধ্যমৰ যোগে জনাই আছে কিন্তু সেইখিনি গুৰুত্ব নিদিয়াৰ ইয়াৰ দায়ী হ'ল NRC অফিচাৰসকল আছে প্ৰচণ্ড আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ